4:25 মেট্ৰিক চিনেমা হলে আৰম্ভ কৰা প্ৰথম দৰ্শনী ৰৈ ৰৈ বিনালে ছবিখনে ইতিমধ্যে ছবিগৃহত তৃতীয়টো দৰ্শনী সমাপ্ত ঘটিল আৰু তৃতীয়টো দৰ্শনী সমাপ্ত ঘটাৰ লগে লগে আমি দেখুৱাইছোঁ ইতিমধ্যেই দৰ্শকসকল ওলাই আহিছে তেখেতসকলে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী দৰ্শকৰ মনত তেনেই উৎসুকতা আছিলে প্ৰতিগৰাকী দৰ্শকে সেইধৰণে ভাবিছে আৰু এই মুহূৰ্তত যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে চকুত চকুলৈ এইসকল দৰ্শক আহিছে গতিকে আমি কিছু কথা ক'বলৈ চেষ্টা কৰিছোঁ বাইদেউ চালোঁ বিৰাট ভাল লাগিলে চাই পেলাই ওচৰৰ পৰা পোৱা যেন লাগিল তেওঁ আৰু কেতিয়াওতো তেওঁ দূৰলৈ নাযায় আমি সদায় ওচৰতে পাম মানে তেওঁ নথকা বুলি ভাবিব নোৱাৰোঁ সেইটোৱে ভাল লাগিছে বিৰাট ভাল হৈছে তেওঁৰ কষ্ট যে কৰিছিলে এইটো ফুটি উঠিছে আৰু চিনেমাখনত এয়া হৈছে দৰ্শকসকল ইতিমধ্যে ওলাই আহিছে তেখেতসকলে এটাৰ পিছত আনটো দৰ্শনী উপভোগ কৰি আৰু আনফালে দেখুৱাইছোঁ আমি আন এক দৃশ্যাংশ যে যিসমূহ এই ছবিগৃহত ছবি দৰ্শন কৰিলে তাৰ পিছৰ সেইসকল দৰ্শকৰ হাতত একোটা নাহৰৰ পুলি তুলি দিছে এই মুহূৰ্তত ছবিগৃহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কিয়নো প্ৰকৃতিক ভাল পোৱা জুবিন দাই প্ৰকৃতিৰ মাজত থাকি ভাল পোৱা প্ৰাণৰ শিল্পীগৰাকীক হাতত এইবাৰ সেই দৰ্শকসকলৰ হাতত এইদৰে তেখেতসকলক দেখিবলৈ পোৱা গ'ল বাইদেউ অকণমান ছবিখন চালে আপোনালোকে আৰু আমি দেখিছোঁ যে তেখেতসকলে নাহৰৰ জুবিন দাই ভাল যিহেতুকে নাহৰৰ গছ পুলি পায় তেখেতসকলে নাহৰৰ হাত পুলিটো ভাল লাগিছে ছবিখন বহুত ভাল লাগিছে মই এটাই কথা ক'ব বিচাৰিছোঁ যে সাগৰৰ যিবিলাক চিন আছে বহুত দুখ লগা মই মানে ক'ব নোৱাৰোঁ আৰু বেলেগ বাকী একো ক'ব নোৱাৰোঁ থেংক ইউ সেই সময়ত যিবিলাক কথা আমাৰ মাজলৈ আহিছিলে পোহৰলৈকে বাস্তৱ বা এই ছবিখনত সেইসমূহ দৃশ্য হয় বহুতখিনি আছে বহুতখিনি মিল আছে জুবিন দাৰ জীৱনৰ লগত আৰু যিটো মৃত্যুৰ যেনেকুৱা চিন এটা আছিলে জীৱনৰ জুবিন দাৰ সেইটো মানে ছবিখনৰ লগত মানে বহুতখিনি জড়িত হৈ আছে মানে বহুত দুখ লগা আৰু থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু জুবিনদাৰ নাহৰক ভাল পোৱা জুবিনদাৰ যি ছবি প্ৰকৃতিক ভাল পোৱা মৰমৰ শিল্পীগৰাকীৰ এয়া ছবিখন উপভোগ কৰিছে দৰ্শকসকলে আৰু উপভোগ কৰি অহা সেইসকল দৰ্শকৰ হাতত একোটা তেখেতসকলৰ হাতত গছৰ পুলি দিয়া হৈছে আৰু গছৰ পুলি দি তেখেতসকলক এইদৰে উৎসাহিত কৰা হৈছে এয়াই আচলতে জুবিনদাৰ প্ৰতি ভাল পোৱা জুবিনদাৰ প্ৰতি থকা মৰম আৱেগসমূহ এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে বাইদেউ ছবিখন চালে হয় চালোঁ বহুত ভাল লাগিলে এটা মানে জুবিন গাৰ্গে যেনেকৈ বিচাৰিছিলে অসমীয়া চিনেমাৰ উন্নতিটো তেনেকুৱা আজি দেখিছোঁ তেওঁ ধুনীয়াকৈ আজি সুন্দৰকৈ এখন চিনেমা বনাইছে আৰু আজি এই নাহৰৰ পুলিটোৰ পৰাও খুব ভাল হেৰি লাগিছে ৰুম তেওঁৰ এটা স্মৃতি আমি ৰাখিম আমাৰ ঘৰত যাতে আৰু তেওঁৰ চিনেমাখন সঁচাই খুব সুন্দৰ বনাইছে আৰু খুব ভাল লাগিলে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এয়া দেখিব পোৱা গৈছে আৰু এইদৰে এটা পৰিৱেশ এই মুহূৰ্তত ছবিগৃহ কৰ্তৃপক্ষৰ আমি কৰ্তৃপক্ষৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এটা সাহায্য ল'বলৈ চেষ্টা কৰিছোঁ প্ৰকৃতিক ভাল পোৱা জুবিনদাৰ আৰু সেই জুবিনদাৰ ছবিখন আজি প্ৰথম দৰ্শনী সম্পন্ন হোৱা প্ৰথমটো আপোনালোকৰ ছবিগৃহতে সম্পন্ন কৰিছে আৰু তাৰপিছত দৰ্শকসকলে হাতত নাহৰৰ গছ পুলি হাতত তুলি দিছে আপোনালোকে না আমিতো যোৱাকালি মেট্ৰিক্স মলে এটা ৰেকৰ্ড কৰিলোঁ ভাৰতবৰ্ষত আজিলৈ 4:15-25 কোনো চিনেমা মুকলি কৰিব পৰা নাই আচলতে আমি জুবিন গাৰ্গ মোৰ দৃষ্টিত সমগ্ৰ বিশ্বত অতি জনপ্ৰিয় মানুহ মই ইতিমধ্যে কৈছোঁ তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত আছে গতিকে এই শিল্পীগৰাকীক যাতে আমি এটা সন্মান দিব পাৰোঁ আৰু এটা অভিলেখ কৰিব পাৰোঁ গতিকে আমি যোৱাকালি দুটা অভিলেখ কৰিলোঁ ৰৈ ৰৈ বিনালে এনেকুৱা এখন চিনেমা যিখন চিনেমাই চাউথতকৈ আগত মুক্তি পালে চাউথত সচৰাচৰ দেখা যায় ৰাতিপুৱা 5টা বজাত চিনেমাবোৰ মুকলি কৰে আমি যোৱাকালি 4:25 ইয়াত মুকলি কৰিলোঁ আৰু মেট্ৰিক্স মলে এইটো কৰি দেখুৱালে যি হওক আমি মেট্ৰিক্স মলৰ আটাইখিনি কৰ্মচাৰীক মই ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত মোৰ ল'ৰা ধ্ৰুৱজ্যোতি দাস আৰু ইয়াৰ আমাৰ ৰাজকমল আৰু কমল এই তিনিজন ব্যক্তিৰ অশেষ চেষ্টাৰ কাৰণে এইটো সম্ভৱ হ'ল আৰু আজি আমি আমাৰ NRD গ্ৰুপৰ ফালৰ পৰা আৰু অসম লাইফৰ ফালৰ পৰা আমি সমূহ ৰাইজক গছপুলি বিতৰণ কৰি আছোঁ আৰু এই গছপুলিখিনিয়ে মই আশা কৰিছোঁ অতি মৰমেৰে আপোনালোকে ৰাখিব ভালকৈ প্ৰতিপালন কৰিব আৰু সকলোকে নাহৰৰ পুলি দিবলৈ সমৰ্থ হোৱা নাই গতিকে নাহৰৰ পুলি খুব যথেষ্ট কম পোৱা যায় গতিকে লগতে আমি ফল মূলৰো পুলি দিছোঁ আৰু জুবিন গাৰ্গে আচলতে নাহৰ পুলিটো উত্তম বুলি কৈছিল কিন্তু বাকী ফল গছকো তেওঁ প্ৰাধান্য দিছিল গতিকে অতি মৰম চেনেহ কৰি ৰাখিব আৰু আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি যাব লাগিব আৰু মই আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে লাগি আছে আমিও অসম লাইফে নিৰৱচ্ছিন্নভাৱে লাগি আছোঁ সমগ্ৰ অসমত আমি 5 লাখ গছ পুলি দি আছোঁ গতিকে সমূহ ৰাইজৰ মই সহায় সহযোগিতা বিচাৰিলোঁ আৰু এই চিনেমা হলটোত আমি
বহুত দিনলৈকে গছপুলি এনেকৈ দি থাকিম আপোনালোকে আহক আমাৰ ইয়াৰ পৰা গছপুলি সংগ্ৰহ কৰি নিয়ক আৰু নিজৰ নিজৰ ঘৰত প্ৰতিপালন কৰক নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে তেখেতসকলে বিশেষভাৱে আজিৰ দিনটোত ছবি এফালে ৰৈ ৰৈ বিনালে ছবিখন উপভোক্তিৰ লগে লগে দেখিব পোৱা গৈছে ছবিখন চাবলৈ অহা দৰ্শক আৰু সন্ফালে দেখিবলৈ পোৱা গৈছে নাহৰৰ গছপুলি তেখেতসকলৰ হাতত তুলি দিয়া হৈছে আৰু এটা পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে কাৰণ জুবিন দাই ভাল পাইছে জুবিন দাই যিধৰণে আচলতে গ্ৰহণ কৰিছিলে জুবিন দাই যিসমূহ আচলতে বস্তু ভাল পাইছিলে সেইসমূহেই আচলতে সেই ধৰণে আচলতে আগুৱাই যাব লাগিব গতিকে তেখেতক জীয়াই ৰাখিব লাগিলে তেখেতৰ স্মৃতিসমূহ ধৰি ৰাখিব লাগিলে এয়া কৰিব লাগিব ভাইটি ক'ৰ পৰা আহিছে তোমালোকে মই ৰুক্মিণী গাঁও ৰুক্মিণীগড়ৰ পৰা আহিছে ছবিখন চালা চালোঁ কি কোৱা ছবিখন চাই ছবিখন এতিয়া মই একচুৱেলি শব্দ নাই মই বুজি পাই কেনে কি হৈছে একচুৱেলি মই ক'ব নোৱাৰিছোঁ বেয়া নাপাব প্লিজ দেখিছোঁ তেখেত যথেষ্ট আৱেগিক হৈ উঠিছে গতিকে তেনেকুৱা এটা পৰিৱেশ আমি দেখিছোঁ যে প্ৰতিগৰাকী আচলতে এই মুহূৰ্তত কি ক'ব আচলতে ছবিখন যি আশাৰে তেখেতসকলে চাবলৈ গৈছিলে কাৰণ জুবিনদাৰ অবৰ্তমানত এই ছবিখনৰ যিসমূহ ছবিখনৰ থকা যিসমূহ কথা সেইসমূহ যেন ক'ৰবাত নহয় ক'ৰবাত মিলি গৈছিলে আৰু যাৰ কাৰণে আজিৰ দিনটোত ছবিখন এফালে দৃশ্যগ্ৰহণ কৰা ছবিখন চোৱাৰ পিছত এতিয়া এক প্ৰকাৰ অবাক হৈ পৰিছে এক প্ৰকাৰ বাকস্তব্ধ হৈ পৰিছে পুনৰবাৰ প্ৰতিগৰাকী অনুৰাগী প্ৰতিগৰাকী দৰ্শক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ